মই অংকুৰ আপুনি চাই আছে অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যিহেতু অৰুণোদয় আঁচনিৰ মহিলাসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক টকা প্ৰদান কৰাৰ কথা আছে 17 ছেপ্টেম্বৰৰ তাৰিখে কিন্তু তাৰ আগতে বন্ধু বান্ধৱী বা যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকক একোখনকৈ প্ৰপত্ৰ দিছে জিলাই জিলাই প্ৰপত্ৰসমূহ প্ৰদান কৰিছে কিছুমান জিলাত হয়তো বৰ্তমানলৈকে দিয়া নাই কিন্তু সেই জিলা বা তেওঁলোকে পঞ্চায়তৰ পৰা সেই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব কিন্তু বহুতো বন্ধু বান্ধৱীৰ এই প্ৰপত্ৰখন কিদৰে ফিলআপ কৰিব লাগে বা কেনেদৰে ক'ত কি বহুৱাব লাগে সেই সম্পৰ্কত কিছু কনফিউজন হৈ আছে সেই সম্পৰ্কে মই আলোচনা কৰিম সুন্দৰকৈ চাই থাকিব বন্ধু বান্ধৱীসকল মই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি প্ৰপত্ৰখন কেনেদৰে ফিলআপ কৰিব লাগে সেই সম্পৰ্কে আগত বহুতো ভিডিঅ' আপলোড কৰিছোঁ যদিও আকৌ পুনৰ আপোনালোকৰ সুবিধাৰ্থে তন্নকৈ এই ভিডিঅ'টোত মই উপস্থাপন কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰিব আৰু বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব প্ৰথম অৱস্থাত মই আপোনালোকক জনাই দিওঁ যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তাৰ পিছত আপোনাৰ যদি গেছৰ কানেকশ্যন নাই গেছৰ কানেকশ্যন নাথাকিলে তেন্তে এই মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখনৰ প্ৰপত্ৰ আপুনি ফিলআপ নকৰিলেও হ'ব ফিলআপ নকৰাকৈ আপোনাৰ একাউণ্টত যি অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব 17 ছেপ্টেম্বৰত যদি আপোনাৰ গেছ কানেকশ্যন আছে তেতিয়াহ'লে আপুনি ফিলআপ কৰক কোনো কথা নাই তেতিয়া আপুনি ফিলআপ কৰিলে আকৌ পিছত গেছ ক্ৰয় কৰিলে আপুনি লাভ কৰিব পাৰিব কিমানকৈ টকা 250 টকা লাভ কৰিব পাৰিব টোটেল 1500 হ'বগৈ কিন্তু 17 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে আপোনালোকক 1250 টকাহে প্ৰদান কৰিব আহক আমি এই প্ৰপত্ৰখন ফিলআপ কৰোঁ এক নম্বৰত লিখা আছে আপুনি মন কৰিব ইয়াত প্ৰথমতে কৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আবেদন পত্ৰ এক নম্বৰত লিখা আছে যাৰ নামত গেছ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ এতিয়া আপোনালোকক মই প্ৰথমতে বুজাই দিছোঁ হয়তো আপোনালোকৰ ঘৰত দুগৰাকী মহিলা আছে এগৰাকীয়ে অৰুণোদয় লাভ কৰে এগৰাকীৰ নামত গেছৰ কাৰ্ডখন আছে এতিয়া কথা হ'ল আপুনি ইয়াত অৰুণোদয় আঁচনিৰ যিগৰাকীয়ে লাভ কৰে তেওঁ নামটো দিব নালাগে যিগৰাকী LPG চিলিণ্ডাৰৰ নামটো আছে বা তেওঁৰ কাৰ্ডখন আছে তেওঁৰ নামত নামটো লিখি দিব ইয়াত লেখাই আছে আপুনি মন কৰিব LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম নিশ্চয় মই আপোনালোকক জনালোৱে যিগৰাকীৰ নামত LPG সংযোগ আছে তেওঁৰ নামটো লিখি দিব সুন্দৰকৈ তাৰপিছত লিখা আছে পিতৃ পতি পত্নীৰ নাম যদি তেওঁলোকৰ পিতৃ আছে বা তেওঁ এগৰাকী বিবাহিত মহিলা বা পতি তেওঁৰ নামটো লিখি দিব তাৰপিছত LPG সংযোগ ID বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক জনাইছোঁ ইয়াত লেখা আছে LPG কানেকশ্যন ID LPG কানেকশ্যন আইডিটো সুকীয়া আৰু LPG কাষ্টমাৰ নাম্বাৰটো সুকীয়া আপুনি LPG কাষ্টমাৰ আইডিটো বিচাৰিবৰ বাবে আপোনাৰ যদি মোবাইল নাম্বাৰ গেছ এজেন্সিৰ লগত ৰেজিষ্টাৰ কৰি থোৱা আছে তেন্তে কি কৰিব আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত সাৰ্চ কৰিব কি বুলি সাৰ্চ কৰিব LPG বুলি LPG ID বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত তাত ওলাই যাব LPG সাৰ্ভিস ওলোৱাৰ পিছত অন্য এখন পেজলৈ গুচি যাব গুচি যোৱাৰ পাছত তাত দেখাব কি দেখাব কেইটামান অপচন দেখাব অপচন কেইটা দেখুৱাৰ পিছত তাত লেখাই থাকিব LPG ID বুলি তাত ক্লিক কৰিব মানে 7 নম্বৰত থাকিব LPG ID বুলি তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিবলৈ আহিব সেই মোবাইল নাম্বাৰটো দি দিব দি দিয়াৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি কেপচাৰ কোডটো দি দিব কেপচাৰ কোডটো দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটোলৈ এটা OTP আহিব সেই OTPটো দি দিব OTPটো দিয়াৰ পিছত কি হ'ব আপোনাৰ LPG ID আপোনাৰ মোবাইলত শ্ব' কৰিব শ্ব' কৰাৰ পাছত সেই আইডিটো ইয়াত বহুৱাই দিব 17টা সংখ্যাৰ আৰু যদি আপোনাৰ মোবাইল নাম্বাৰটো
ৰেজিষ্টাৰ্ড নাই তেন্তে আপুনি কি কৰিব নিজৰ ওচৰত নিশ্চয় গেছ এজেন্সি আছে সেই গেছ এজেন্সিত গৈ পেলাই তাত গৈ আপুনি LPG আইডিটো ল'ব পাৰিব এতিয়া আধাৰ নম্বৰটো মই কৈ দিছোঁ যাৰ নামত গেছৰ কাৰ্ডখন আছে তেওঁৰ আধাৰ কাৰ্ডটো দি দিব এতিয়া ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে নিশ্চয় গম পায় পৰিয়ালৰ সকলো সদস্য ৰেচন কাৰ্ডখন অন্তৰ্ভুক্ত হৈ থাকে সেই নাম্বাৰটো তাত বহুৱাই দিব এতিয়া পঞ্জীভূত মোবাইল নাম্বাৰ বুলি ক'বলৈ যাওঁতে যেতিয়া LPG আইডি আপুনি ক্ৰয় কৰিছিলে বা LPG কানেকশ্যন কৰিছিলে যিটো মোবাইল নাম্বাৰ দি থৈছিলে সেই মোবাইল নাম্বাৰটো দি দিব যদি সেই মোবাইল নাম্বাৰটো হেৰালে তেন্তে আপুনি বেলেগ এটা নাম্বাৰো দি দিব পাৰিব নিশ্চয় আপুনি বুজি পাইছে এতিয়া 2 নম্বৰ অপচনটোলৈ আপুনি মন কৰিব ইয়াত লেখা আছে অৰুণোদয় পৰিয়ালৰ সবিশেষ বুলি ক'বলৈ যাওঁতে নিশ্চয় গম পাইছে যিগৰাকী অৰুণোদয় হিতাধিকাৰী তেওঁৰ নামটো ইয়াত লিখিব লাগিব অৰ্থাৎ যিগৰাকী অৰুণোদয় আঁচনি টকা লাভ কৰে তেওঁ ইয়াৰ নামটো দিব লাগিব এতিয়া অৰুণোদয় আইডি বুলি ক'বলৈ যাওঁতে বহুতো বন্ধু বান্ধৱীৰ কিছুমান কনফিউজন হয় বা ভুল ধাৰণা হয় অৰুণোদয় আইডি আপোনালোকে অনলাইনৰ জৰিয়তে লাভ কৰিব নোৱাৰে অফলাইনৰ প্ৰচেছতহে লাভ কৰিব পাৰিব এতিয়া কেনেকৈ লাভ কৰিব এই প্ৰপত্ৰখন যিগৰাকী ব্যক্তিয়ে দিছিলে পঞ্চায়তৰ কিছু ব্যক্তিয়ে দিছিলে হয়তো সেই পঞ্চায়তৰ ব্যক্তিৰ পৰা আপুনি পঞ্চায়তলৈ গৈ পেলাই অৰুণোদয় আইডিটো লাভ কৰিব পাৰিব অথবা আপোনাৰ নিজৰ ৱাৰ্ডৰ মেম্বাৰৰ পৰাও এই অৰুণোদয় আইডিটো ল'ব পাৰে অথবা আপুনি কি কৰিব পাৰিব আপোনালোকৰ যি ব্লক আছে ব্লকত গৈ পেলাই অৰুণোদয় আইডিটো ল'ব পাৰিব এতিয়া সন্মতি আৰু স্বঘোষিত ইয়াত লেখা আছে আপুনি মন কৰিব আধাৰ ৰেচন কাৰ্ড আৰু LPG সংযোগ আইডিৰ বাবে সন্মতি অনুগ্ৰহ কৰি বাকচ চিনটোত শুদ্ধ চিন দিয়ক অৰ্থাৎ ৰাইট চিনডাল ইয়াত দি দিবলৈ দিছে ইয়াত বাকচৰ ফ্ৰণ্টত কি লেখা আছে আমি আপোনালোকক পঢ়ি শুনাই দিছোঁ অৰুণোদয় পৰিয়াল হিচাপে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবদ 250 টকা ৰাজ সাহায্য লাভ কৰাৰ অৰ্থে মোৰ আধাৰ নম্বৰৰ বায়োমেট্ৰিক আৰু বা ওৱান টাইম পাছপোৰ্ট OTP ডাটাৰ NFS অৰ্থাৎ ৰেচন কাৰ্ড নম্বৰ আৰু LPG সংযোগ আইডি ব্যৱহাৰ কৰিবলৈ মই সন্মতি প্ৰদান কৰিছোঁ লগতে মই প্ৰদান কৰা তথ্যসমূহ শুদ্ধ বুলি ঘোষণা কৰিছোঁ নিশ্চয় বুজি পালে এতিয়া ইয়াত মন কৰিব দুফালে দুটা চহী দিবলৈ দিছে অৰ্থাৎ বা স্বাক্ষৰ দিবলৈ দিছে আমি যদি মন কৰোঁ বাওঁফালৰ স্ক্ৰীনত বাওঁফালে কি লেখা আছে অৰুণোদয় স্বাক্ষৰ মানে যিগৰাকীয়ে অৰুণোদয় টকা লাভ কৰি আছে তেওঁ চহীটো দি দিব আৰু ইয়াত লেখা আছে সোঁফালে LPG সংযোগ থকা আবেদনকাৰীৰ স্বাক্ষৰ মই আপোনালোকক বুজাইছিলোঁ যদি দুয়োগৰাকী একেগৰাকী ব্যক্তি তেওঁ চহীটো কৰিব একেজন ব্যক্তিয়ে যদি তেওঁলোক সদস্যগৰাকী বেলেগ হয় তেন্তে বেলেগে চহীটো কৰিব লাগিব ইয়াত লেখা আছে একেবাৰে তলত আপুনি মন কৰিব যদি দুয়োটা পৰিচয় একেই হয় তেন্তে ওপৰৰ দুয়োটাৰ ক্ষেত্ৰত স্বাক্ষৰ কৰিব লাগিব তাৰপিছত ইয়াত লেখা আছে আবেদন পত্ৰ সম্পূৰ্ণকৈ পূৰণ কৰাটো বাধ্যতামূলক বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে এতিয়া বন্ধু বান্ধৱীসকল কিছুমান বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে আকৌ কমেণ্ট কৰিব তেওঁলোকে হয়তো অৰুণোদয় আঁচনি তেওঁলোকৰ টকাখিনি লাভ কৰা নাই বা তেওঁলোকৰ লিষ্টৰ পৰা নাম কাটি গ'ল সেই কি কাৰণে খালে আপুনি এটা কাম কৰিব নিজৰ ব্লকত এটা অৰুণোদয় কেন্দ্ৰ নতুনকৈ স্থাপন কৰা হৈছে সেই অৰুণোদয় কেন্দ্ৰটোত খবৰ কৰিব নিজৰ ডকুমেণ্টছসমূহ লৈ যাব যেনে আধাৰ পান বেংক পাছবুক ভোটাৰ কাৰ্ড এইখিনি লৈ যোৱাৰ পিছতে কি কাৰণে আপোনাৰ নামটো কৰ্তন কৰিলে তেওঁলোকে চেক কৰিবলৈ বাধ্য হ'ব এতিয়া বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল ভিডিঅ'টো চাই ভাল পাইছে বা যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথম ভিজিট কৰিছে আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া বন্ধু বান্ধৱীসকল আকৌ পুনৰ কিহৰ বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে প্লিজ আপোনালোকে জনাব নিশ্চয় আপোনালোকৰ হেল্পফুল হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে